আমি পুথি পঢ়াটো পাইছোঁ এই পৰশুৰাম, শ্ৰীৰাম আৰু বলৰাম, এই তিনিজনৰ ঈশ্বৰৰ কিবা এটা অংশ থকা বুলি আমি হয়তো শাস্ত্ৰই কৈছে। গতিকে ইয়াৰ তত্ত্বটো আমাক বুজাই কৰিলে আমি ভাল পাওঁ। কৃষ্ণ বাপজনৰ চৰণ কমলত আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। হলিৰাম, শ্ৰীৰাম আৰু পৰশুৰাম তিনিওজন সময়ে সময়ে অৱতাৰণহে হৈছে, অৰ্থাৎ অৱতাৰহে ধাৰণ কৰিছে। পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব যি নিৰ্গুণ নিৰাকাৰ, সেই কৃষ্ণ তত্ত্বই জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামত ২৪ বাৰ অৱতাৰ হৈছে। কীৰ্তন গ্ৰন্থত সুন্দৰভাৱে উল্লেখ কৰিছে ৪৪ অৱতাৰ। আৰু সেই ৪৪ অৱতাৰত ভগৱন্ত পুৰুষে ২৪ বাৰ অৱতাৰ ধাৰণ কৰোঁতে এনেকৈ শ্ৰীৰাম ৰূপে দ্বাপৰ যুগত অৱতৰণ হৈছে দশৰথৰ গৃহত। ৪ অংশে অৱতাৰ হৈছে ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, শক্তি। ৪ও মাত্ৰ এক বুলিহে কোৱা হৈছে। ৪টি অংশত মাত্ৰ বিভক্ত হৈ আমি জীৱৰ প্ৰতি এই ব্যৱস্থাটো দেখুৱাইছেহে। তাৰ পাছত ভগৱন্ত পুৰুষে পৰশুৰাম, পৰশু মানে হ'ল কুঠাৰ, যিজন ৰামৰ হাতত পৰশু অৰ্থাৎ কুঠাৰ অস্ত্ৰ হিচাপে, আহিলা হিচাপে দুষ্টক দমন সন্তক পালনৰ অৰ্থে ব্যৱহাৰ কৰিছে। সেই সূত্ৰে সেই অৱতাৰত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম হৈছে পৰশুৰাম। তাৰ পাছত বলৰাম বা হলিৰাম বুলি কোৱা হয়, হলধৰ বুলিও কোৱা হয়। হল শব্দৰ অৰ্থ হ'ল নাঙল। নাঙল অস্ত্ৰ হিচাপে ধাৰণ কৰাৰ কাৰণে দ্বাপৰ যুগত সেই একেজন ৰামকেই বলৰাম হিচাপে বা হলিৰাম হিচাপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। গতিকে তিনিওজন একেজনেই। আৰু ভগৱন্ত পুৰুষে প্ৰত্যেক সময়ে সময়ে জীৱৰ কল্যাণৰ অৰ্থে এই ধৰাধামলৈ আহোঁতে ৪ অংশত অৱতৰণ হয়, যাক আমাৰ কৃপালু গুৰুজন বস্তুৱে একেবাৰে কলিত গুৰু দেৱ নাম ভকত হিচাপে আশ্ৰয় কৰাইছে, যাক এক দেৱ এক সেও একত বিনে নাইকেও, সমস্ত একেজনে বুলিয়ে সিদ্ধান্ত দিছে। আমাৰো জ্ঞান সীমিত, আমিও পিতৃতুল্য দেউতাজনৰ আজ্ঞা শিৰোগত কৰি বাক্য ৰাখি মাত্ৰ কথাখিনি এনেকৈ প্ৰকাশ কৰি দিয়া হৈছে। শুদ্ধতাৰ বিচাৰ আপোনাসৱে নিজে নিজে কৰিব। আমি মাত্ৰ আংশিক সীমিত জ্ঞানৰ অধিকাৰী হিচাপে এনেকৈ আপোনাসৱৰ আশীৰ্বাদ পুষ্ট হৈ প্ৰকাশ কৰা হৈছে।